নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোকে? আশা কৰিছোঁ সকলোৰে ভাল। চাওঁতে মেট্ৰিকৰ ৰিজাল্টটো দিলে, হাই ছেকেণ্ডেৰীৰ ৰিজাল্ট দিব 2 এদিনতে। তো আৰু যোনখিনি এতিয়া নতুনকৈ 12 পাইছা সেইখিনিৰো আৰম্ভ হ'ল। তোমালোকে ফাইনেলৰ কাৰণে এতিয়া মই প্ৰিপেৰেশ্যন কৰিব লাগিব, নহ'লে পিছত গৈ বহুত দিগদাৰ হ'ব। তো আজিতো নতুন টপিক কৰাম ছেট থিয়ৰী, বা অসমীয়াত কয় তোমালোকক সেইটো সংহতি। তো ছেটছ কি হয়? যেনেকৈ আমি এতিয়ালৈকে পাই আহিছিলোঁ গ্ৰুপ পাইছিলোঁ ন? যেনেকৈ ধৰা তোমালোকে ল'ৰাই যেতিয়া ক্ৰিকেট খেলা তোমালোকে 10টা-20টা ল'ৰা মানে গ্ৰুপ হৈ পেলাই বোলে তই এইটো গ্ৰুপত মই এইটো গ্ৰুপত এনেকৈ গ্ৰুপ কৰি লওঁ। চ' সেই গ্ৰুপবিলাকে হৈছে ছেটছ। ঠিক আছে, ছাপ'জ মই এটা নাম্বাৰছৰ গ্ৰুপ ল'লোঁ। ঠিক আছে, 1ৰ পৰা 5লৈকে এটা গ্ৰুপ ল'লোঁ। তো তোমালোকে আগতে এনেকৈ কি পঢ়ি আহিছিলা যে এটা নাম্বাৰছৰ গ্ৰুপ হ'ব 1ৰ পৰা 5লৈকে। বাট এতিয়া আমি সেইটোকে কি বুলি পঢ়িম? ছেট বুলি পঢ়িম। এটা ছেট, তাৰ নামটো হৈছে এ, আৰু আমি তাক সদায় এইটো ব্ৰেকেটত বুজাওঁ। ঠিক আছে, ছেটক আমি সদায় কাৰ্লি ব্ৰেকেটত লিখোঁ। তো ছেট কি হয়? এ কালেকশ্যন অফ well-defined object. So set কি হয়? A set is a collection of a well-defined objects. মানে কিছুমান পাৰ্টিকুলাৰ বস্তুৰ গ্ৰুপটোক আমি কওঁ ছেট বা সংহতি। ঠিক আছে, যেনেকৈ ধৰা 1ৰ পৰা 10লৈকে নাম্বাৰছখিনি হৈ গ'ল। যেনেকৈ ছেট অফ নেচাৰেল নাম্বাৰছ, ছেট অফ হোল নাম্বাৰছ, ছেট অফ ইণ্টিজাৰ্ছ, এইবিলাকক আমি ছেটছ বুলি কওঁ। বা ছেট অফ 10 বয়জ ফ্ৰম ক্লাছ 10 ছেকশ্যন A ডিফাইন কৰি দিছোঁ। সেইটো এতিয়া ছেট হয় নে নহয়? মই তোমাক ক'লোঁ যে ক্লাছ 10ৰ ছেকশ্যন এৰ যিকোনো 10টা ল'ৰা এটা গ্ৰুপ, সুধিছোঁ যে সেইটো ছেট হয় নে নহয়, ক'ব পাৰিবনে? চ' সেইটো ছেট নহয়। কিয় নহয়? মই কৈছোঁ যে ক্লাছ 10ৰ গোটেই ল'ৰাখিনিৰ মাজৰ পৰা 10টা আনিব দিছোঁ। মই তোমালোকক কোৱা নাই নহয় পাৰ্টিকুলাৰ সেই 10টাই আনা বুলি। তোমাৰ মন গ'ল তুমি 1ৰ পৰা 10লৈকে আনিলা, কাৰোবাৰ মন গ'ল লাষ্টৰ ফালৰ পৰা আনিলে, কাৰোবাৰ মন গ'ল সি তাৰ ফ্ৰেণ্ডকেইটাক আনিলে। তো চবৰে কালেকশ্যনটো কি হ'ব? বেলেগ বেলেগ হৈ যাব। আৰু চবৰে কালেকশ্যনটো যদি বেলেগ বেলেগ হৈ যায় সেইটো আমি ছেট বুলি ক'ব নোৱাৰোঁ। ছেট হৈছে পাৰ্টিকুলাৰ একজেক্টলি সেই বস্তুটোৱেই হ'ব লাগিব। মই যদি 1ৰ পৰা 10লৈকে বুলি কৈছোঁ, ডেট মিনছ 1ৰ পৰা 10লৈকেই নাম্বাৰছখিনি। আকৌ 1ৰ পৰা 10লৈকে বুলি ক'লেও নহ'ব, তাত মই ক'ব লাগিব যে ছেট অফ নেচাৰেল নাম্বাৰ নে হোল নাম্বাৰ নে ইণ্টিজাৰ্ছ। বুজি পাইছানে? তাৰমানে ভালকৈ, সেইটো কাৰণে কৈছে যে ৱেল ডিফাইন, ভালকৈ বস্তুটো ডিফাইন কৰা হ'ব লাগিব। যেনেকৈ ছাপ'জ মই তোমালোকক সুধিলোঁ যে তোমাৰ 5টা ফেভৰেট ছংছৰ নাম কোৱা। চবৰে বেলেগ বেলেগ অপিনিয়ন থাকিব, কাৰোবাৰ বেলেগ হ'ব, কাৰোবাৰ বেলেগ হ'ব। চ' সেইটো ছেট হ'ব নোৱাৰে। ঠিক আছে, বুজি পাইছা ন ছেট কি হয়? তো এনেকৈ লিখিম যে ধৰা আমি এ ইকুৱেল কি লওঁ? ছেট অফ নেচাৰেল নাম্বাৰছ। নেচাৰেল নাম্বাৰ মানে কি হয়? স্বাভাৱিক সংখ্যা, যোনবিলাক সংখ্যা আমি গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। চ' সেইবিলাক হৈছে ছেট অফ নেচাৰেল নাম্বাৰছ। ইয়াক আমি কিহেৰে ডিনোট কৰোঁ? এন। ঠিক আছে, ছেট অফ নেচাৰেল নাম্বাৰছক কিহেৰে ডিনোট কৰোঁ? এন। বাকীকেইটা মই গোটেইকেইটা ভালকৈ লিখি দি আছোঁ। যেনেকৈ ছেট অফ নেচাৰেল নাম্বাৰছ, হোল নাম্বাৰছ, ইণ্টিজাৰ্ছ, ইৰেচনেল নাম্বাৰছ, ৰিয়েল নাম্বাৰছ, ইমাজিনেৰী নাম্বাৰছ, যোনবিলাক গোটেই নাম্বাৰছ হয় তাতে আকৌ আমি ডিফাইনাইট পাম, ইনডিফাইনাইট পাম। সেইখিনি টাইপছখিনি আজি কৰিম। এতিয়া চোৱা, ছেট অফ নেচাৰেল নাম্বাৰছক কিহেৰে ডিনোট কৰে? কি চিম্বলেৰে? দেন ইণ্টিজাৰ্ছ, ৰেচনেল নাম্বাৰছ, ৰিয়েল নাম্বাৰছ। নেচাৰেল নাম্বাৰছ কি হয়? স্বাভাৱিক সংখ্যা। ইণ্টিজাৰ্ছ অখণ্ড সংখ্যা। তাৰপিছত ৰেচনেল পৰিমেয় সংখ্যা, ৰিয়েল হৈছে বাস্তৱ সংখ্যা। ঠিক আছে, তো ইয়াক ডিনোট কৰে এনেৰে। তাৰপিছত ইণ্টিজাৰক কৰে জেড, ৰেচনেল নাম্বাৰছ কিউ, আৰু ৰিয়েল নাম্বাৰছক আৰেৰে কৰে। এতিয়া নেচাৰেলটো বাৰু অল পজিটিভ হয়, ইণ্টিজাৰ্ছ পজিটিভ নিগেটিভ দুইটা লগ লাগি আছে। চ' পজিটিভ হ'লে জেড পজিটিভ আৰু নিগেটিভ হ'লে জেড নিগেটিভ। পজিটিভ নিগেটিভ চাইডৰ পৰা লগ লগাই দিলে হ'ল। চেম তেনেকৈ ৰিয়েল নাম্বাৰছতো আৰ পজিটিভ থাকিব পাৰে, আৰ নিগেটিভ থাকিব পাৰে ৰিয়েল নাম্বাৰছত। ঠিক আছে, এইখিনি আমি ডাইৰেক্ট তোমাক যদি লিখিব দিয়ে যে ছেট অফ নেচাৰেল নাম্বাৰছ ইকুৱেল কি লিখিম? ডাইৰেক্ট কাৰ্লি ব্ৰেকেটত নিলিখি আমি এনেকৈ এনো লিখিব পাৰোঁ, বা এনেকৈও লিখিব পাৰোঁ। এন ইজ ইকুৱেল টু 1 2 3 4 আপ টু ইনফিনিটি, নাজানো।
সেম জেডো মই এনেকৈ লিখিব পাৰোঁ -1 -2 0 1 2 আৰু লিখিব হয়নে আৰু এইফালে গৈ থাকিব নাম্বাৰছবিলাক -2 -n হ'ল সো এনেকৈ লিখিব পাৰোঁ নেক্সট আমি আহিলে সেটক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বস্তু এটাক আমি ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰোঁ ন আলহী আহিলে ধুনীয়াকৈ খাবলৈ দিওঁ ধুনীয়া মানে কিমান ধুনীয়াকৈ তুমি যদি চাফাকৈ দিয়া তোমাৰ ইম্প্ৰেশ্যনটো ভাল হয় লেতেৰাকৈ দিলে ভাবিব যে মানুহৰ ইমান লেতেৰা কি খাম তো সেটকো আমি ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰোঁ তাৰে দুটা টাইপছ আছে এটা হৈছে সেট বিল্ডাৰ ফৰ্ম আৰু এটা হৈছে ৰ'ষ্টাৰ ফৰ্ম সেইকেইটা কেনেকৈ কৰে শিকোৱা আজি roster or tabular form set builder form ঠিক আছে এতিয়া roster form কি হয় আৰু set builder form কি হয় suppose মই এইটোৱে ললো set of natural number n তো তাক যদি মই এই roster বা tabular formত এক্সপ্ৰেছ কৰো তেতিয়া মই এনেকৈ লিখিব পাৰো যে n is equal to 1 2 3 তাৰমানে মই তাৰ ভিতৰত কি বস্তু আছে সেইটো ডাইৰেক্টলি দেখাই দিওঁ নাম্বাৰছত ঠিক আছে সেইটো হ'ল আমাৰ roster বা tabular form set builder ফৰ্মতে যদি এটো লিখিব যাও তেতিয়া মই এনেকৈ লিখিব লাগিব n is equal to এডালকৰ কাৰ্লি ব্ৰেকেট then x such that এটো কয় such that ঠিক আছে এটো বা এনেকেও লিখে কেতিয়াবা স্লেছৰ নিচিনাকে such that বুলি লিখে এটো ঠিক আছে x such that x দেখুৱাই আছে কাক দেখুৱাই আছে x is a natural number বুজিলা তো এটো হৈছে roster form আৰু এটো হৈছে set builder বুজিছানে মানে roster formত কি হয় 1 ৰ পৰা 3 লৈকে এনেকৈ আপ টু গৈ থাকে ঠিক আছে নাম্বাৰছ বিলাক মানে আমি ডাইৰেক্টলি দেখাই দিও মানে কি আছে ভিতৰত আৰু সেট বিল্ডাৰ মানে সেটত দেখাও সেটত এক্সপ্ৰেছ কৰি ভেৰিয়েবলছৰ সহায়ত দেখাও যেনেকৈ x such that x এ সাৰ্চ কৰি আছে কি হক x is a natural number তো ইয়াক মই আকৌ আলটিমেটলি এনেকৈ লিখিব পাৰো তো তোমালোকৰ কোৱেশ্চন আহে মানে কেতিয়াবা roster ফৰ্মটো দিয়া থাকে তাক তোমাৰ সেট বিল্ডাৰ লিখিব দিয়ে বা কেতিয়াবা সেট বিল্ডাৰ থাকে rosterত লিখিব দিয়ে বুজিছা এটা এক্সাম্পল আৰু এটা দেখাও তেতিয়া ভালকৈ বুজি পাবা suppose I want to set lolo he x such that x is an integer such that -3 less than x less than 7 ঠিক আছে এটো দিয়া আছে এটো কি ফৰ্মত দিয়া আছে এতিয়া সেট বিল্ডাৰ ফৰ্মত দিয়া আছে তাক roster ফৰ্মত লিখিব লাগে তেতিয়া আমি কেনেকৈ লিখিম কি কৈছে x এটা এনেকুৱা নাম্বাৰ যোনটো ইন্টিজাৰ হয় আৰু হি x ত x2 -3 কে ডাঙৰ 7 কে সৰু তো -3 কে ডাঙৰ হলে নেক্সট নাম্বাৰ কি আহিব -2 আহিব তাৰ পিছত আহিব -1 0 1 2 3 4 5 6 আপ টু 6 লৈকে যাব কিয় কি 7 টো তাতকে সৰু হয় গতিকে এটো হৈ গ'ল আমাৰ সেট বিল্ডাৰ ফৰ্ম হ'ল আৰু এটো হৈ গ'ল তাৰে roster ফৰ্ম দুইটা একেই বস্তু তুমি ইয়াতো এক্সপ্ৰেছ কৰি লিখিব পাৰা ইয়াতো পাৰা বা যদি মেনশন কৰি দিয়ে roster ফৰ্মতহে লিখিব লাগিব বুলি এটো লিখিব লাগিব আৰু সেট বিল্ডাৰ ফৰ্মত লিখিবলৈ হলে এটো বুজিছা ওকে এতিয়া roster ফৰ্ম হৈ গ'ল সেট বিল্ডাৰ ফৰ্ম হৈ গ'ল নেক্সট আহিম আমি belongs to and does not belongs to কি হয় আৰু এটা নতুন সিম্বল পাবা তোমালোকে এটা সিম্বল কেইটামান শিকাই দিছো মই এটা এনেকুৱা পাবা ইটো নিচিনা এটোক কয় belongs to নতুন নতুন সিম্বল বহুত পাবা এতিয়া ঠিক আছে তাৰপিছত নেক্সট এটোক কয় for all এটো উল্টাকে লিখি কাটি দিলে হল আৰু এটো পালো এটো such that পালো এনেকে লিখো বা এনেকে লিখো এটো পালোৱে such that হল তাৰপিছত আৰু এটা পাম there exist এটোক কয় there exist হল belongs to কি বুজায় ধৰা তোমাৰ তাত এটা চোলা আছে সেই চোলাটো কাৰ হয় তোমাৰ হয় এটোক কয় belongs to ঠিক আছে for all কি বুজায় গোটেইখিনি হয় তোমাৰ তাত থকা গোটেই কিতাপখিনি মোক দি দিয়া হেতু হৈ যাব for all
such that বুজিলাই সেটত ইউজ কৰি আছো then there exist কি হয় তাত থাকে এটা অলপমান একেই হয় with example বুজাই দিলে ভালকে বুজি পাবা এতিয়া সাপোজ এটা প্ৰথম belongs to কামটো কৰি লওঁ এটা সেট ললো a equal 1 ৰ পৰা 5 লৈকে ললো এতিয়া মই তোমাক এনেকৈ দিম কেইটামান fill in the blanks ঠিক আছে এটা বহাব লাগে এটা 5 to 8 আছে নে নাই আছে ন এটা লিখিম মই belongs to 0 to আছে নে নাই সো এটো কয় does not belongs to যেনে ইকুয়াল লিখি কাটি দিলে not equal হয় সেম এতে belongs to লিখি যদি কাটি দিও does not belongs to হয় আৰু 1 to আছে সো 1 belongs to এখিনি কাম আছিল belongs to হল এখিনি কৰিলে অলমোস্ট ফাৰ্স্ট এক্সাৰসাইজ টো হৈয়ে গ'ল আৰু তোমালোকৰ আৰু দুটামান মই দেখাই দিওঁ সেট বিল্ডাৰ ফৰ্মত থকা যিকোনো এটা সেট লোৱা x such that x is a prime number and x less than 3 এনেকৈ যদি দিওঁ হেতু আমি ৰস্টাৰ ফৰ্মত কেনেকৈ লিখিম x এটা prime number 3 কে সৰু হয় তো কি হ'ব 2 এটা এলিমেন্ট থাকিলেও কাৰ্লি ব্ৰেকেটতে লিখিব লাগিব হল হৈ গ'ল আৰু এইখিনি তাৰপিছত আৰু তোমালোকক ক'লোৱে সেটৰ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকক দিয়া আছে কালেকশ্যন অফ বুকছ তাৰপিছত ৱৰ্ল্ডৰ মোষ্ট 5 ফেমাছ পয়েটছৰ নাম এইবিলাক কি হয় সেট নহয় তোমাৰ বেলেগ চইচ থাকিব পাৰে মোৰ বেলেগ চইচ থাকিব পাৰে তোমাৰ কাৰণে বেলেগ ফেভাৰিট হ'ব পাৰে মোৰ ফেভাৰিট বেলেগ হ'ব পাৰে হয়নে তো সেইবিলাক সেটছ আমাৰ নহয় যোনটো আমাৰ ভালকে ডিফাইন কৰা থাকে একজেক্টলি হেতুৱে হয় সবৰ কাৰণে হেতুহে আমাৰ সেট বুজাই আছে বাকি ফাৰ্স্ট এক্সাৰসাইজটো অলমোস্ট মই ক্লিয়াৰ কৰি দিলো নেক্সট ভিডিঅ'ত সেকেন্ড এক্সাৰসাইজৰ হৈতে লগ পাম আজিলৈ এৰিছো